ভংগ কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপিৰ তিনিজন কেন্দ্ৰীয় নেতা PS মাৰুৱা, বিট্টু গায়কোৱাড বুলি এজন আৰু ৰঘুৰাজ সিং, এই দুজন কেবিনেট কেন্দ্ৰীয় মন্ত্ৰী। এওঁলোকে বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধী ডাঙৰীয়াক হত্যাৰ ভাবুকি দিছে। জিভা কাটি দিলে 11 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। এই কথাটোৱে বিজেপিয়ে গোটেই ৰাষ্ট্ৰখনত বিজেপি নেতাবিলাকক গুণ্ডা হ'বৰ কাৰণে অনুপ্ৰাণিত কৰিছে। বিজেপি নেতাবিলাকৰ এই 4জন বিজেপি নেতা, 2জন কেন্দ্ৰীয় মন্ত্ৰীয়ে দেশৰ বিৰোধী দলপতিজনক হত্যা কৰিম বুলি কোৱাৰ পিছত এতিয়া মোদী ডাঙৰীয়া মৌন, অমিত শ্বাহ ডাঙৰীয়া মৌন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি মৌন। অলপ দিনৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোনিয়া গান্ধী ঘৰ জ্বলাব লাগে বুলি কৈছে। আজি চাৰিওফালে অসমত যিটো পৰিস্থিতি হৈ আছে, অৰ্থাৎ বিজেপিয়ে যিকোনো পৰিস্থিতিৰ বিনিময়ত ক্ষমতাত থাকিবৰ কাৰণে এটা যে অস্থিৰতা সৃষ্টি কৰিব বিচাৰিছে। সেইকাৰণে আমি বিজেপিৰ দাদাগিৰি, উদ্ভণ্ডালি আৰু এই ধৰণৰ সন্ত্ৰাসবাদী মানসিকতাৰ বিৰুদ্ধে আমি অসম পুলিচক জিলাই জিলাই, থানাই থানাই আমি FIR দিছোঁ, যাতে এই ধৰণৰ অস্বস্তিকৰ আৰু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা বিজেপিক চৰকাৰে পুলিচে নিয়ন্ত্ৰণ কৰে। আজি আমি 4জনৰ বিৰুদ্ধে দিছোঁ, মেইনলি PS মাৰুৱা, আপোনাৰ বিট্টু, ৰঘুৰাজ সিং আৰু সঞ্জয় গায়কোৱাড। সমগ্ৰ অসমতে দিয়া হৈছে। গোটেই অসমত আমি প্ৰত্যেকখন পুলিচ আউটপোষ্ট, প্ৰত্যেকখন জিলা সদৰ আৰু প্ৰত্যেকখন থানাত আমি আজি FIR দি আছে। মই 2 দিনৰ পৰা দি আছে। মই লখিমপুৰ জিলা কংগ্ৰেছে কালি প্ৰায়বিলাক আউটপোষ্টত দিছে। আজি আমি হেডকোৱাৰ্টাৰত দিম আৰু তেনেকৈ অসমত আমাৰ 400খন FIR আমি দিম। নহয়, প্ৰথম কথাটো হৈছে ৰাহুল গান্ধী ডাঙৰীয়া কেৱল কংগ্ৰেছৰ নেতা নহয়, লোকসভাত বিৰোধী দলৰ দলপতি। গতিকে বিজেপিৰ পৰিকল্পনাটো কি আমি বুজিব লাগিব। বিজেপিয়ে আওপকীয়া ৰাহুল গান্ধী ডাঙৰীয়াক মৃত্যুৰ ভাবুকি দি জিভা কাটিম বুলিলে কৈছে যে জিভাখন কাটি দিলে 11 লাখ টকা পুৰস্কাৰ দিব। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াক যদি মৃত্যুৰ ভাবুকি দিয়ে, তাৰমানে এই পৰিৱেশটো গোটেই তেওঁলোকে দেশজুৰি যে অস্থিৰ কৰিব বিচাৰিছে। কাৰণ বাকীবিলাক বিজেপিয়েও নিজৰ জেগাত তেনেকৈ ভাবুকি দিব। কাৰণ এতিয়া আপুনি যদি মোৰ জিভা কাটিম বুলি কয়, ইমান দেৰি এৰেষ্ট কৰিলে। আজি কোনোবা এজন মানুহে এই কথাটো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কয়, মুখ্যমন্ত্ৰী ফেচবুকত লিখিলেও জেলত যাব, কবিতা লিখিলেও জেলত যাব লাগে। আমাৰ জিগ্নেশ মেঘানী বুলি এজন MLA, জিগ্নেশ মেৱানী, গুজৰাটৰ পৰা এৰেষ্ট কৰি আনিছিলে। প্ৰেছ মিটত মোদী ডাঙৰীয়াৰ সম্পৰ্কত নাম নোলোৱাকৈ এটা শব্দ কোৱাৰ কাৰণে আমাৰ পৱন খেৰ ডাঙৰীয়াক এৰোপ্লেনৰ পৰা হিমন্ত বিশ্ব শৰ্মাই নমাই অনা নাছিলে জানো? গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া জিগ্নেশ মেঘানীক গুজৰাটৰ পৰা ধৰিব পাৰে, পৱন খেৰা এৰোপ্লেন এয়াৰপৰ্টত ধৰিব পাৰে, তেতিয়াহ'লে PS মাৰুৱা, বিট্টু, এই গায়কোৱাড, ৰঘুৰাজ সিং, এওঁলোকেতো মানুহ মাৰিম বুলি কৈছে, জিভা কাটিম বুলি কৈছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী যিটো গৃহ বিভাগত আছে, সেইকাৰণে আমি আজি থানাই থানাই আউটপোষ্টত কেছ দিছোঁ, FIR দিছোঁ। নহ'লে আপুনি জানিব লাগিব যে বিজেপিয়ে আইনখন হাতত তুলি ল'ব বিচাৰিছে। বিজেপিয়ে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে গোটেই দেশজুৰি অস্থিৰ হ'বৰ কাৰণে। কাৰণ কি বুলি কৈছে যে ইন্দিৰা গান্ধীৰ যিটো অৱস্থা কৰিছিলোঁ, গান্ধীকো সেইটো অৱস্থা কৰিম, তাৰমানে গুলীয়াই মাৰিম। এনেকৈ যদি ৰাজ্যখনত বা দেশখনত যদি কিছুমান নেতাই ক'বলৈ আৰম্ভ কৰে, তাৰ অৰ্থটো কি যে অস্থিৰতা। গতিকে অস্থিৰতাৰ পৰা স্থিৰ কৰিবৰ কাৰণে পুলিচৰ শাসন দৰকাৰ। সেইকাৰণে আমি আইনৰ ওচৰ EVMৰ প্ৰতিটো ৰাইজে দিব। ৰাইজেও চিন্তিত এতিয়া যে গণতন্ত্ৰ ডাঙৰীয়া হৈছে গণতন্ত্ৰৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।